মানে এইটো কাৰণে মই এইটোৱে ক'ম যে গোটেই ভুলটো আছে ট্ৰেভেল এজেণ্টৰ দেই। ট্ৰেভেল এজেণ্টজনৰ মাজৰ পৰা এনেকুৱা হৈ গ'ল, গেষ্টৰ হাৰাচমেণ্ট হ'ল, গেষ্টৰ লগতে আমাৰ হাৰাচমেণ্ট হ'ল, লগতে আমাৰ যোনকেইজন গেষ্ট থাকি গৈছে তেওঁলোকে কাজিৰঙাকো দুখ দি গৈছে, আমাৰ কালচাৰটোকো দুখ দি গৈছে। তেওঁলোকৰ যিহেতু এজেঞ্চি থ্ৰুৱেদি আহিছিলে, লাষ্টত তেওঁলোকে কৈছে যে আমাৰ কালচাৰটোৰ কথা ক'লে, কাজিৰঙাখনৰ কথা ক'লে, মোৰ কথা পাৰ্চনেলি ক'লে। তো কিন্তু এজেঞ্চিজন বাচি গ'ল। এইটো কাৰণে বাচি গ'ল, তেওঁৰ ওপৰত মানে লিগেলি একশ্যন লোৱা একো নহ'ল। মানে যদিও মই এফআইআৰ অলৰেডি তেওঁৰ ওপৰত দিছোঁ, তথাপিও এতিয়ালৈকে একশ্যন তেওঁৰ ওপৰত লোৱা হোৱা নাই। আৰু আমাৰ হোটেল এছ'চিয়েশ্যনেও একো তেনেকৈ একো ৰিয়েক্টো নাই কৰা বাৰু, ৰিয়েক্টো কৰা নাই বা মোক সোধাও নাই। আৰু এজেঞ্চিবোৰ যোনটো টুৰিষ্ট ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত হয় ন, তেওঁলোকেও একো একশ্যন নল'লে। তো সেইটো কাৰণে মানে এনেকুৱা হৈ যায়। আৰু মই আজি যিটো পাৰ কৰিলোঁ, মানে যিটো মোৰ মেণ্টেলি হেৰাচমেণ্ট হ'ল, সেইবোৰ বেলেগৰো হ'ব পাৰে, মানে ভৱিষ্যতে হ'ব পাৰে। কাৰণ আজি মই হৈছোঁ, কাইলৈ তেওঁ, আৰু সেইজন এজেঞ্চি এনেকুৱা হয় মানে তেওঁ 3 মান্থৰ মূৰে মূৰে নামটো সলাই থাকে। তো আজি ফেক হয়, ফ্ৰড, ট'টেলি ফ্ৰড। মানে আজি এজেঞ্চিটো ৱাইড এংগল বুলি আছিলে, কিন্তু তাৰ আগতে মই জানিব পৰা মতে তাৰ 3 মাহৰ আগতে তেওঁ নামটো লৈ যাবই বুলি আছিলে। তাৰপিছত তেওঁ কিবা এনেকুৱা ইনচিডেণ্ট আৰু এটা পাৰ কৰিছে, সেইটো কাৰণে তেওঁ নামটো সলাই পেলাই ৱাইড এংগল বুলি দিলে। তেওঁ এনেকুৱা কিছুমান তেওঁ মানে কয়, কথাও এনেকুৱা কিছুমান কয় যিটো তেওঁ টোটেলি মানে ব্যৱহাৰ কৰিব নাজানে। ছোৱালী মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে, বা যদি তেওঁ গেষ্ট দিয়ে, এজেঞ্চি ভালদৰে মইতো চলাব নাজানে বুলিয়ে ক'ম। কাৰণ যেতিয়া এজন এজেঞ্চি আমাক বুকিং দিয়ে, তেওঁ অকল আমাৰ এটা এজেঞ্চি নহয় যোনে মোক বুকিং দিছে। আমাৰ আৰু হাজাৰটা এজেঞ্চিৰ লগত আমি টাই আপ কৰি থৈছোঁ, যোনবোৰ এজেঞ্চি ট্ৰাষ্টৱৰ্থি হয়। অকল এনেকুৱাও নহয় যে এটা এজেঞ্চিৰ কাৰণে গোটেই এজেঞ্চিখিনি বেয়া হৈ যাব। কাৰণ এনেকুৱা ট্ৰাষ্টৱৰ্থি এজেঞ্চি আছে যোনবোৰৰ লগত আমি ডিল কৰি আছোঁ, যোনে আমাক মানে B2B ৰেটত মানে আমাৰ ডেইলি পে'মেণ্ট ডেইলি কৰে। ডেইলি বিল ডেইলি আমি ছাবমিট কৰোঁ তেওঁলোকক। গোটেইবোৰ চব ছেফলি হৈ যায়, বা তেওঁলোকক আমি বাৰে বাৰে ফোন কৰি পইচা বিচাৰিব নালাগে, আৰু একো হেৰাচমেণ্ট নিদিয়ে। কিন্তু এইটো এজেঞ্চি এনেকা হয়, তেওঁ যেতিয়া গেছ পঠায় তেতিয়া একো ইনফৰমেশ্যন নিদিয়ে, তেওঁলোক কোনটো প্লেনত আহিছে, কোনটো প্লেনত। ফাৰ্ষ্ট কথা হ'ল, যেতিয়া মোক এটা ৰুম দিব এজেঞ্চি এজনে, তেওঁ মোক ফাৰ্ষ্ট গেছ ডিটেইলছখিনি দিব, ফাৰ্ষ্ট চেক ইন ডেট, চেক আউট ডেট দিব, কোনটো প্লেনত আহিছে দিব। কোনটো প্লেনত আহিছে দিলেহে মই তেওঁলোকৰ মানে দিব পাৰিম, বা কোনটো ৰুম লাগিব, বা ৰুম কেটেগৰী হৈ গ'ল, কোনটো প্লেন হৈ গ'ল। কাৰণ এতিয়া হোটেল লাইনত কেইবাটাও প্লেন থাকে, EP থাকে, MAP থাকে, AP থাকে, CP থাকে। তো এজেঞ্চিবোৰে বেছিভাগ CP আৰু MAPতে দিয়ে, বা কিছুমান দূৰৰ পৰা আহিলে APত দিয়ে। কিন্তু তেওঁ সেইদিনাখনি প্ৰব্লেমটো এইটো কাৰণেই হ'ল, তেওঁ প্লেনটো কোনটো প্লেনত আহিছিলে কোৱা নাছিলে। যিহেতু তেওঁ প্ৰথমৰ পৰাই আমাৰ পৰা CP প্লেনত লৈ থাকে, মই ভাবিছোঁ CP প্লেনতে দিছে, আৰু মই ৰেটো CP প্লেনৰে লৈছোঁ ৰুমৰ। তাৰপিছত গেষ্টৰ পৰা কিন্তু তেওঁ পে'মেণ্ট লৈ থৈছিলে MAP প্লেনত। প্ৰব্লেমটো তাত হ'ল, যেতিয়া গেষ্টে মানে ফুড অৰ্ডাৰ দিছে, তেওঁলোকেতো ভাবিছে যে MAP প্লেনত আছে, তো ফুডটো আমি অৰ্ডাৰ দিব পাৰিম। কিন্তু মোকতো ৰেটটো CPত দি থৈছে। মই সেইকাৰণে MAP প্লেনৰ হোটেলৰ মেনু বেলেগ থাকে, আৰু ৰেষ্টুৰেণ্ট মেনু আমাৰ বেলেগ থাকে। যদি মোক ক'লেহেঁতেন তেওঁলোক MAP প্লেনত আহিছে, তেতিয়া মই এজেঞ্চিৰ পৰাও MAP প্লেনৰ ৰেট ল'লোহেঁতেন। তেতিয়া মই এজেঞ্চিৰ পৰা MAP প্লেনৰ ৰেট লৈ গেষ্টক MAP প্লেনৰ মেনু দিলোঁ হয়। তো মোক যিহেতু কোৱা নাছিলে, ভুলটো তাতে হ'ল। আৰু গোটেই ভুলটো মানে মই এজেঞ্চি বুলিয়ে ক'ম। কাজিৰঙাতহে থাক, তোক উঠাবলৈ বেছি টাইম নালাগে, এনেকুৱা টাইপো কৈছে। তো মানে সেইবোৰেই আৰু। তো মই তেওঁৰ ওপৰত বাৰু FIR কৰা হৈছে। সেইটো কাৰণে চাওঁ প্ৰশাসনে এতিয়া কি ডিচিশ্যন লয়, বা আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে কি ডিচিশ্যন লয়, বা আমাৰ হোটেল এছ'চিয়েশ্যনে কি ডিচিশ্যন লয়, সেইটোৰ ওপৰত মানে মই ভাবিম যে এনেকুৱাবোৰ আৰু বেলেগৰ লগত নহয়। সেইটোৱে। থেংক ইউ।